নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালদৰে পঢ়া শুনা কৰি আছে, প্ৰেক্টিছ কৰি আছে ৰানিঙৰ। তো মই এইকেইদিন ফৰেষ্টাৰ গ্ৰেড 1 আৰু আছাম পুলিচ SI, APR SI, এছিষ্টেণ্ট জেইলাৰ ৰিটেনৰ চিলেবাছৰ ওপৰত ভিডিঅ' বনাই আছিলোঁ। তো অলৰেডি মই GK আৰু ইংলিছৰ পাৰ্টৰ ওপৰত মই ভিডিঅ' বনাই অলৰেডি দিয়া হৈ গ'ল। আজি আপোনালোকৰ ৰিজনিঙৰ ওপৰত এটা ভিডিঅ' বনাই দিম। তো ৰিজনিঙৰ কি মানে চিলেবাছৰ ভিতৰত পৰে, ৰিজনিং আহে কুৱেশ্যন। তাৰ এই চিলেবাছখিনি মই যোৱাবাৰ আছাম পুলিচৰ SI যিখন পেপাৰ কাটিছিলে কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰখন সম্পূৰ্ণ বেছ কৰি পিনি চিলেবাছটো বনোৱা হৈছে। তো এইখিনি চাই দিলে মানে এই টপিককেইটাৰ ওপৰত আপোনালোকে যদি পঢ়ে বা এই টপিককেইটাৰ ওপৰত আপোনালোকে ৰিচাৰ্চ কৰি নিজে যদি পঢ়ে, তেতিয়া আপোনালোকে নিশ্চয় সফল হ'ব। তো গতিকে দেৰি নকৰি আজিলৈ ষ্টাৰ্ট কৰোঁ। কমপ্লিট চিলেবাছ ফৰ ফৰেষ্টাৰ গ্ৰেড 1 আছাম পুলিচ SI এছিষ্টেণ্ট জেইলাৰ। তো ৰিজনিঙৰ চিলেবাছ ইয়াত দিয়া হৈছে কি ভাৰ্বল ৰিজনিং, এইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াত ভাৰ্বল ৰিজনিঙৰ ভিতৰত আপোনালোকৰ আছে যে এনালজি, ক্লাছিফিকেশ্যন, অড ওৱান আউট, তাৰ চিৰিজ, ৱৰ্ড এলফাবেট, কোডিং, ডিকোডিং, ব্লাড ৰিলেশ্যন, ডাইৰেকশ্যন চেঞ্জ, এলফাবেট টেষ্ট। তাৰপৰা ইয়াত আছে নন ভাৰ্বল ৰিজনিঙৰ ভিতৰত আছে আপোনাৰ নন ভাৰ্বল ৰিজনিঙৰ পিছত আছিলে ফিগাৰ চিৰিজ, মিৰ' এণ্ড ৱাটাৰ ইমেজ, পেপাৰ কাটিং এণ্ড ফল্ডিং, এম্বেডেড ফিগাৰ্ছ। তাৰ লজিকেল ৰিজনিঙত আছে নাম্বাৰ এনালজি, নাম্বাৰ চিৰিজ, চিম্পল লজিক কুৱেশ্যনছ, মেথমেটিকেল ৰিজনিং। এইখিনিয়ে হয় আপোনালোকে ইয়াত স্ক্ৰীনশ্বট মাৰি পিনি নতুবা ভিডিঅ'টো পজ কৰি পিনি আপোনালোকে বহীত লিখি ল'ব পাৰিব এইখিনি। এক্সপেক্টেড ৱেইটেজৰ ভিতৰত ক'বলৈ গ'লে মানে 15টা পৰা 20টা কুৱেশ্যন আহে। 100টা কুৱেশ্যনৰ ভিতৰত আপোনালোকৰ 15টা পৰা 20টা কুৱেশ্যন ৰিজনিঙৰ ওপৰত থাকিব, ৰিজনিঙৰ ওপৰত কুৱেশ্যন কাটিব। এইখিনি যিখিনি মই দেখালোঁ চিলেবাছ, এই চিলেবাছকেইটাৰ ওপৰতে আপোনালোকৰ কুৱেশ্যন আহিব চবৰে। তাৰ কুৱেশ্যন লেভেল ইজি টু মডাৰেট থাকিব, আপোনাৰ কিছুমান একেবাৰে ইজি থাকিব, কিছুমান অলপ টান হ'ব। তো এইখিনিয়ে হয়, আপোনালোকে ভিডিঅ'টো পজ কৰি পিনি নতুবা স্ক্ৰীনশ্বট মাৰি পিনি ৰাখি থ'ব। এই টপিককেইটাৰ ওপৰত আপোনালোকে কি পঢ়িব লাগিব। এতিয়া ধৰি লওক ভাৰ্বেল ৰিজনিং হৈছে এনালজিৰ ওপৰত কেনেকুৱা কুৱেশ্যন আহে, সেইবোৰ আপোনালোকে চালে মানে বা কিতাপ যদি লৈছে সেই কিতাপবোৰৰ ওপৰত এনালজিটো থাকিবই। সেই এনালজিৰ ওপৰত যদি কুৱেশ্যন প্ৰেক্টিছ কৰিব, আপোনালোকে কি কৰিব, এই টপিককেইটা পাই গ'ল নহয়, এই টপিককেইটাৰ ওপৰত প্ৰতিটো টপিকৰ ওপৰতে কিছুমান কুৱেশ্যন আপোনালোকে মানে কি কৰিব, প্ৰেক্টিছ কৰিব লাগিব কুৱেশ্যনকেইটা। আৰু আপোনালোকক যাতে তলত কমেণ্ট কৰি জনাব যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছাম পুলিচ SI বা ফৰেষ্টাৰ গ্ৰেড 1 আমি যিবাৰ দিছিলোঁ, আমি এক্সাম দিয়া সেই কুৱেশ্যন পেপাৰখন যদি আপোনালোকক দৰকাৰ হয় বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে আপোনালোকৰ যদি চাবলৈ ইচ্ছা থাকে, তেতিয়া মোক কমেণ্ট কৰি জনাব। মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰকেইখন আপোনালোকক দি দিম, ইয়াত মানে ভিডিঅ' বনাই দিম ছল্ভ কৰি পিনি, যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইখিনি চালে মানে অলপ আপোনাৰ সুবিধা পাব। এতিয়া ৰিজনিং আপোনালোকে পঢ়োঁতে কি কৰিব, চিলেবাছখন এখন লৈ ল'ব, তাৰপৰা প্ৰতিটো টপিকছৰ ওপৰত আপোনালোকে নোট বনাই পিনি পঢ়ি যাব। যেনেকৈ এনালজিৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, কি হয়, চব পঢ়ি যাব। বা ক্লাছিফিকেশ্যন, অড ওৱান আউট, বিপৰীতটো যেনেকৈ উলিয়াই দিব লাগে, বা অ'ডটো আপোনালোকে ফাইন আউট কৰি পিনি সেইটো বাছনি কৰিব লাগে, সেনেকুৱা এইবোৰ চাব লাগিব। যেনে চিৰিজ, ৱৰ্ড এলফাবেট, ABCD লগাই পিনি কিছুমান পাজুল কৰি পিনি দিয়ে, সেই পাজুল কৰি দিয়াবোৰ কি হয়, ফাইন আউট কৰিব লাগে। সেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে যদি প্ৰেক্টিছ কৰে আপোনালোকে পায়েই যাব। সদায় কি প্ৰেক্টিছৰ ওপৰত নিৰ্ভৰ, এইখিনি টপিককেইটাৰ ওপৰত যিখিনি আছে আপোনালোকে কি হ'ল সদায় প্ৰেক্টিছ কৰিব লাগিব। ইয়াৰ ৰিজনিঙৰ কুৱেশ্যনখিনি, ৰিজনিং, মেথছৰ আৰু ইংলিছৰ কথাটো কি হয়, মানে একজেক্ট কুৱেশ্যন পেলাব নোৱাৰি, একজেক্ট কুৱেশ্যন কমন পেলাব নোৱাৰি। মানে এইবোৰ কি হয় প্ৰেক্টিছৰ ওপৰতহে কথা। আপোনালোকৰ এটা ৰিজনিঙৰ কুৱেশ্যনকেইটা একজেক্ট কুৱেশ্যনকেইটা আপোনালোকে কমন পেলাব নোৱাৰে এক্সামত, কিন্তু সেনেকুৱা ধৰণৰ কুৱেশ্যনেই আহিব। ধৰি লওক আগতে যিখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন যেনেকুৱা ধৰণৰ কুৱেশ্যনকেইটা আহিছে, সেই কুৱেশ্যনকেইটা নিচিনাই অলপ বেলেগ ষ্টাইলত অলপ সলাই মেলি দিব। ধৰি লওক 2 ঠাইত 3 কৰি দিব, A ঠাইত B কৰি দিব, সেনেকুৱা নিচিনা অলপ কুৱেশ্যন আহিব। সেইখিনি যদি প্ৰেক্টিছ কৰি থাকে ৰেগুলাৰ, অলপমান এই চিলেবাছৰ ওপৰত চাই গ'লে মানে তেতিয়া পাৰিবই। তেনেকৈ এতিয়া ব্লাড ৰিলেশ্যনৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে, আপোনালোকে যদি প্ৰতিটো টাইপৰ অকণমান যদি প্ৰেক্টিছ কৰি যায়, বা সেই ব্লাড ৰিলেশ্যন কুৱেশ্যন এটা ছল্ভ কৰোঁতে মই মানে কেনেকৈ ভাবিব লাগে, কাক কেনেকৈ ধৰিব লাগে, সেই কথাটো যদি অলপ জানি যায় তেতিয়া পায়েই যাব। ডাইৰেকশ্যন চেঞ্জৰ আছে, যেনে এখন পূব চাইডে মানে
পূব চাইডে মূৰ কৰি পিনি 6জন ল'ৰা বহি আছে, তাৰপৰা আমুকৰ কাষত আমুকৰ কাষত আমুক কোন কয়, সেনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আহে। বা আমুকে 5 কিলোমিটাৰ পূব চাইডে গ'ল, আকৌ লেফ্ট ল'লে 2 কিলোমিটাৰ, আকৌ ৰাইট ল'লে 3 কিলোমিটাৰ, মানে লাষ্টত গৈ পিনি কোনটো ডাইৰেকশ্যন তেওঁ মূভ কৰি আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আহে। এতিয়া এই কুৱেশ্যনবোৰ যিবোৰ ধৰি লওক আপোনালোকে SSC GD কথা মই যি ক'লোঁ, SSC GD যিটো এক্সাম পাতে, সেই SSC GD এক্সামৰ ৰিজনিঙৰ পাৰ্টটো যদি গোটেই কুৱেশ্যনখিনি আপোনালোকে যদি প্ৰেক্টিছ কৰে, তেতিয়াহ'লে আপোনালোকে পাইয়ে যাব। আৰু এটা মই সুবিধাৰ কথা কৈছোঁ, এটা সুবিধাজনক হয়, মানে মই সেইটো ক'ম বাৰু। আপোনালোকে যদি সেই মানে এটা এপ এটা আছে, সেই এপটোত গৈ পিনি যদি আপোনালোকে যদি প্ৰেক্টিছ কৰিব পাৰে, মক টেষ্ট তাত পায়, মক টেষ্ট দিব পাৰে। সেই মক টেষ্টটোত যদি তাত কৰি দিয়ে, মানে সেইটো টেক্সটবুকত হয়। মই আগতে SSC GD কাৰণে যিটো পঢ়িছিলোঁ, SSC GD কাৰণে প্ৰেক্টিছ কৰোঁতে তাত টেক্সটবুকত পঢ়িছিলোঁ। টেক্সটবুক বুলি কোৱা এটা মোবাইল এপ আছে, সেই এপটোত কি হয় মানে তাত মানে গোটেই মক টেষ্টখিনি পায়, তাত মক টেষ্টখিনি দিয়া থাকে। সেই মক টেষ্টখিনি তাত পাই যোৱাৰ কাৰণে তাত মানে এই প্ৰেক্টিছ কৰিবলৈ সুবিধা হয়। তাত ইংলিছো পাব আপোনালোকে, ৰিজনিঙো পাব, মেথছো পাব। মেথছৰ মই হেৰিটো বনাই দিম, মেথছৰ চিলেবাছটো বনাই দিম এনেকৈ, সেইখিনি আপোনালোকে পাই যাব। তো এইটো হয়, এইখিনি আপোনালোকে লিখি ল'ব, মই দেখাই দিছোঁ। ফিগাৰ ছিৰিজ আছে, মিৰ' এণ্ড ৱাটাৰ ইমেজ, এইবোৰ আহিবই। মিৰ' মানে উল্টা হৈ থকা ছবিবোৰ যেনেকৈ ঠিক কৰিবলৈ আহে যে, পেপাৰ কাটিং এণ্ড ফল্ডিং, বোলে পেপাৰখন ফল্ডিং হৈ আছে, মেলিলে মানে কেনেকুৱা ধৰণৰ ইমেজটো হ'ব, সেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে। তো ৰিজনিঙৰ ওপৰত ক'বলৈ গ'লে মানে এইখিনিয়ে কুৱেশ্যন, এণ্ড এইখিনিয়ে মানে আপোনালোকৰ হেৰি চিলেবাছ। এই চিলেবাছকেইটাৰ ওপৰতে আপোনালোকক কুৱেশ্যন কাঢ়িব। তো এই চিলেবাছখিনিৰ ওপৰত যদি আপোনালোকে সম্পূৰ্ণ যদি পঢ়ি যায়, প্ৰেক্টিছ কৰি যায়, তেতিয়াহ'লে এক্সামত আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও আপোনালোকে পাৰিব। প্ৰথমতে কি হয়, আমি অকল কুৱেশ্যন প্ৰেক্টিছ কৰিব নালাগে। প্ৰথমতে আমি কি হ'ল, চিলেবাছ ফ'ল' কৰিব লাগে। চিলেবাছটো যেনেকৈ আছে, চিলেবাছৰ ওপৰত সম্পূৰ্ণ নলেজ লৈ পিনি যাব লাগে। আপোনাৰ ধৰি লওক এতিয়া ক'ডিং ডিক'ডিঙৰ আপুনি অকল কুৱেশ্যন কেইটামান প্ৰেক্টিছ কৰি গ'লে মানে নহ'ব। ক'ডিং ডিক'ডিঙৰ ওপৰত গোটেইটো সম্পূৰ্ণ পঢ়ি যাব লাগিব, যে ক'ডিং ডিক'ডিং কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, কিমান মানে কি আছে, কেনেকৈ ছল্ভ কৰিব লাগে, বা বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে। ক'ডিং ডিক'ডিং অলপ ইজি থাকে, অলপ মডাৰেট থাকে, অলপ হাৰ্ড থাকে। আপোনালোকে কি হয়, হাৰ্ডলৈকে প্ৰেক্টিছ কৰি যাব, গোটেই বস্তুটো পঢ়ি যাব। মানে ক'ডিং ডিক'ডিং কি হয়, কেনেকুৱা ধৰণৰ কি হয়, সেই গোটেইখিনি যদি চাই যায়, তেতিয়াহে যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও মানে আপোনালোকে এক্সামত পাৰিব। সেইটোৱে কথা। সেইকাৰণে এই গোটেইখিনি চিলেবাছটো আপোনালোকে ভিডিঅ'টো পজ কৰি পিনি লিখি ল'ব, তাৰপৰা এইখিনি ফ'ল' আপ কৰিব। তো তলত কমেণ্ট কৰি জনাব যদি মেথছৰ লাগে, মই ভিডিঅ' এটা বনাই দিম আপোনালোকক। তাৰপৰা লাষ্ট ইয়েৰ পেপাৰৰ ওপৰত যদি বিচাৰে, আমি যিবাৰ দিছিলোঁ 2023 চনত, সেইখন যদি লাগে, বা যোৱাবাৰ আছাম পুলিচৰ SI পেপাৰখন যদি ছল্ভ কৰি দিব লাগে, আপোনালোকে তলত কমেণ্ট কৰি মোক জনাব। তাৰপৰা বিশেষ যদি APF কনষ্টেবলৰ আৰু ফৰেষ্ট গাৰ্ডৰ চিলেবাছটো যদি লাগে, সেই চিলেবাছটো লাগিলে মোক মানে কি হ'ল, ইনষ্টাগ্ৰামত মোক মেছেজ কৰি জনাব পাৰিব, বা তলত কমেণ্ট কৰি জনাব। যদি APF আৰু ফৰেষ্ট গাৰ্ডৰ চিলেবাছটো, ৰিটেনৰ চিলেবাছটো কেনেকুৱা হয়, সেইটো যদি জানিবলৈ ইচ্ছা থাকে আপোনালোকৰ, তেতিয়াহ'লে মোক তলত কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাই দিম। তো আজিলৈ ধন্যবাদ।